Hello everyone, welcome to another video. Actually, আজি ব্লগটোৰ ৰাইড বা বেলেগ কাৰণত নহয়, আজি মৰ্নিং টাইমত দেখিছে অলপ ওলাই আহিলো মৰ্নিং ৱাক কৰিবলৈ, সো ব্লগটো বনাইছো ডিব্ৰুগড় নদী কিনাৰত, ব্ৰহ্মপুত্ৰ নদী কিনাৰত। জেগাডোখৰ হয়তো বহুতৰ চিনাকি আৰু বহুতে হয়তো চিনি নাপাব পাৰা। মৰ্নিং টাইমত এটা খুব সুন্দৰ পৰিৱেশ, বেলিটো ওলাইছে এডোখৰ গুৰুদ্বাৰৰ ওচৰত। এফালে এনেই ফুৰিবলৈ আহিলো, সো ব্লগ এটা বনালো। চাওকচোন কি সুন্দৰকৈ নদীখন বৈ গৈ আছে। এফালে গৰু গোহালি হয়তো, ইয়াত দাদাই গৰুৰ কাৰণে দানা ঠিক কৰি আছে। চব এটা পুৰা ঠাণ্ডা পৰিৱেশ, নদীখন কি সুন্দৰভাৱে বৈ গৈ আছে। মৰ্নিং টাইমত খুব ধুনীয়া লাগে এডোখৰত, সেইকাৰণে একচুৱেলি এনেই মৰ্নিং ৱাক কৰি আছিলোঁ, সো ব্লগটো বনালোঁ। বলক এতিয়া অকণমান আগত খোজকাঢ়ি যাম, দেখাম আপোনালোকক ডিব্ৰুগড়ৰ পৰিৱেশ এটা মৰ্নিং টাইমৰ। বহুত মানুহ খোজকাঢ়িবলৈ বা দৌৰিবলৈ আহে ইয়াত। ৰ'দটো অলপ ওলাইছে বহুত, এতিয়া 5টা বাজিছে, সোনকালে ৰ'দটো ওলালে। দেখিছে ৰ'দটো একদম পুৰা বেছিকৈ ওলাইছে, ভাল লাগিছে জেগাডোখৰ। এটা ঠাণ্ডা সুন্দৰ মৃদু বতাহ বলি আছে। দাদাজনে বহুত ভাগৰত দৌৰি আহিছে, বহুত এক্সাৰচাইজ কৰি আছে, ভালেই হয়। মানুহে সকলোৱে কৰিব লাগে এইটো। সুন্দৰকৈ নদীৰ সোঁতবোৰ কি ধুনীয়াকৈ বৈ গৈছে। এইফালে কাউৰী চৰাইকেইজনীয়ে উৰি ফুৰিছে দুজনী। ঘৰবোৰ এনেকৈ বনাই থৈছে, এইবোৰ মানে ছাইডত থাকে যোনলোকে। তো আগত যাম আৰু অলপ দেখাম। কুকুৰ পোৱালিটো মৰ্নিং ৱাক কৰি আছে চাগে, কিবা বিচাৰিছে। এতিয়া আগত আকৌ যাম। এইডোখৰত দেখিছে কিমানখিনি মানুহ, মানে একচুৱেলি এইটোত বোলে পাৰ্ক বনাব বিচাৰিছিলে গভৰ্ণমেণ্ট চৰকাৰে। হয়তো এইটো পাৰ্কৰ কাৰণে ধুনীয়াকৈ মানুহ আনি থৈছে নেকি, ক'ব পৰা নাই কি কাৰণে এনেকৈ থৈছে, এইখিনি ভালকৈ গম নাপাওঁ। মানে চবফালে ঘৰ এটা বস্তি বহাই লৈছে ইয়াত। অলপ এইখিনি ভালকৈ চাব লাগে চৰকাৰে কেনেকৈ আছে। অলপ মানে কেতিয়াবা এনেকুৱা হয়, মানে বহুতখিনি প্ৰব্লেম হয় ডোখৰত। ডাইৰেক্ট অপেনলি মানে শৌচ প্ৰস্ৰাৱ এনেকৈ কৰি থাকে চবফালে। ছাইডত চাওকচোন কেনেকৈ তেওঁলোকে বনাই লৈছে। ইয়াত কয়লাৰ থাকে, এখন ফেৰী। এতিয়া আমি অলপ আগত গৈ পিনে DTP ওচৰত পাম, সেইখিনিও দেখাম আপোনালোকক। DTP এডোখৰ ৰাইট ছাইডে নদীৰ সোঁতটো কি ধুনীয়া বৈ আছে, কিন্তু ইয়াত মূৰ্তি বা এইখিনি যথেষ্ট জাবৰ কিছুমান পেলাই থৈছে। এইখিনি দেখি বেয়া লাগিলে, বহুত বেয়াকৈ পৰি আছে মানে নদীৰ ছাইডত। এনেকৈ মানুহবোৰে পেলাব নালাগে। এইটো একচুৱেলি কিবা পূজা হৈছিলে, পূজাৰ কাৰণে মূৰ্তিবোৰ এনেকৈ নদীত পেলালে। এনেকৈ কৰাতকৈ দুটামান ইয়াত চাওকচোন কি ধুনীয়াকৈ এনেকৈ গছৰ ছাইডতে মূৰ্তিবোৰ থৈ গৈছে। ইয়াত বেয়া হোৱা নাই, এইটো DTP ওচৰত দাদাহঁতে ইয়াতো এক্সাৰচাইজ কৰি আছে। এনেকৈ থ'লে মানে ভাল হয়, নদীত এনেই প্ৰদূষণ কৰাতকৈ ছাইডতে অলপ ভালকৈ থৈ দিলে ভাল হয়। এতিয়া বহুত দেৰি ঘূৰিলোঁ, ৰ'দটো বেছিকৈ দিছে, আজি ফাৰ্ষ্ট টাইম আহিছোঁ, তো সেইকাৰণে ওলাই আহিলোঁ ফুল বাগানৰ ওচৰত। এইডোখৰ ফুল বাগান হয়, ফুল বাগান তিনিআলি। এনেই খোজকাঢ়ি পিনে গৈ থাকোঁ, আজি বাইকখন লৈ অহা নাই। এটা ভাল লাগিছে এডোখৰ ফুল বাগানৰ এখন উদ্যান হয়, নামটো একচুৱেলি পাহৰিছোঁ। ইয়াত লিখা আছে নামটো, ফুল বাগান তিনিআলি হয় ইয়াত। এতিয়া লেফ্ট ছাইডে যাম আমি আগলৈ। এইফালে চকীডিঙি যাব পাৰি, চকীডিঙি হয় মিলন নগৰ। বহুত ভাল লাগিলে আজি, মনটো অলপ ফ্ৰেছ লাগিলে। বহুত দিনৰ মূৰত মৰ্নিং টাইমত এনেকৈ খোজকাঢ়ি পিনে আহিলোঁ। এডোখৰ ৰিজাৰ্ভৰ ওচৰ পাইছোঁহি, আগলৈ গৈ থাকিম। ইয়াতে আপোনাৰ ফায়াৰ ব্ৰিগেডৰ গাড়ীবোৰ ৰৈ আছে। দোকান পোহাৰবোৰ বন্ধ আজি চব। মৰ্নিং টাইমত ইমান সোনকালে নুখোলে মানে, তো 5টা, এতিয়া 5:30 বাজিছে। গাড়ী ঘোঁৰাও বহুত কম দেখিছে। এইটো ৰিজাৰ্ভ চকী, মানে ৰিজাৰ্ভ বুলি কয় আৰক্ষী চকীখন। ইয়াতে ভেণ্ডাৰিং জ'ন হয়। ইয়াতে ঠেলাত মানে বহুত কম প্ৰাইজত আপোনালোকৰ ৰুটি বা এনেকৈ দিনত বিকে তেওঁলোকে। ভাল লাগে, কেতিয়াবা আপোনালোকেও চাব পাৰে ট্ৰাই কৰি পিনে। এডোখৰতে দাদাহঁতে চাহ খাই আছে। চাহ খাবলৈ মোৰ বহুত মন গৈ আছে, কিন্তু এতিয়া অলপ আগত যাওঁ। দেখিছে দোকানবোৰ বহুত বন্ধ ইয়াতে। এডোখৰতে আগত যাম আৰু ৰাস্তাটোৰ।
চাওকচোন পাৰ চৰাইকেইজনী কেনেকৈ ইয়াত ধুনীয়াকৈ আছে, কিমানখিনি পাৰ চৰাই চৰি আছে ইয়াত, কিবা কিবি খাই আছে। এডোখৰতে আহি লৈ পিনে দেখিলোঁ গোটেই দাদাহঁতে চবে চাহ খাই আছে, মোৰো চাহ খাবলৈ মন গ'ল, তো গতিকে চাহ একাপ ল'লোঁ, লগত ঠেকুৱা এটা ল'লোঁ, কিন্তু ঠেকুৱাটো দেখাব পৰা নাই, এখন হাতে ফোন আৰু এখন হাতে চাহকাপ খাই লৈছোঁ। এতিয়া চাহকাপ খাই পিনে ওলাই আহিলোঁ। ৰাস্তাটোৰ ঠাণ্ডা হৈ আছে পূৰা, গছৰ ছাঁ পৰি পিনে, দোকান পোহাৰবোৰ চবফালে বন্ধ। ডিউটি আছে, ডিউটি অলপ পিছত ওলাই আহিম, 10টা বজাত ডিউটি থাকে। এতিয়া গৈ পিনে ৰুমত গৈ ফ্ৰেছ হৈ ল'ম। আকৌ দোকানখন যে দেখিছে, এইখন ইয়াতে মই জব কৰোঁ, প্লেনেট ফেশ্বন বুলি, লুইফিলি, ভেনচন, এলেনচলি, আদিত্য বিৰলা গ্ৰুপৰ 3টা ষ্ট'ৰ পায়। থানা চাৰিআলি এইটো মানকটা ৰোড, তেল ডিপু এইটো, ইয়াৰ ছাইডতে আপোনাৰ থাকে। অফাৰ চলি থাকে, কেতিয়াবা আপোনালোকে আহিব পাৰে, ভাল ভাল কালেকশ্যন পাব, মেন্স ৱেৰ, টি চাৰ্ট, সকলো কালেকশ্যনে থাকে আমাৰ ওচৰত। তো এতিয়া থানা চাৰিআলি পালোহি। বাকী আপোনালোকৰ ব্লগটো চাই কেনেকুৱা লাগিলে ক'ব। ইমানতে আজি ব্লগটো সামৰিছোঁ, গৰম উঠিছে অলপ। বাই। এটা শ্বৰ্ট লৈছিলোঁ, সৰু শ্বৰ্ট, কেনেকুৱা লাগিছে জনাব শ্বৰ্টটো। থেংক ইউ।